ৰুক্মিণী গাঁৱত আছোঁ। ৰুক্মিণী গাঁৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক। কি এক ভয়ংকৰ পৰিৱেশ, কি ভয়ংকৰ পৰিৱেশৰ মাজত সন্মুখীন হৈ থাকে ইয়াৰ বাসিন্দাসকল। এয়া এগৰাকী বাইদেউ, তেওঁ নিজৰ বাসগৃহৰ পৰা এনেধৰণে আহিছে। এই যিখন SDRF বাহিনীৰ এখন নাও তেওঁলোকে ব্যৱস্থা কৰিছে, সেই নাওতে আহিছে। ভিতৰত কিমান পানী আছে আপোনাৰ? আমাৰ এতিয়া 8ৰ ওপৰত আছে। আপুনি কলৈ বুলি ওলাই আহিছে? হয়, এতিয়া ডিউটিলৈ যাম। বৰষুণ দিলেই পানী হয়। হয়, প্ৰত্যেক বছৰে হয়। চৰকাৰে কি অনুৰোধ জনাব? কি জনাম আৰু কৈ লাভ নাই। কালি ৰাতিৰ পৰা পানী হৈছে। কালি কিমান 1:30মান বজাৰ পৰা হৈছে দুপৰীয়া। এতিয়ালৈকে কোনোবাই খবৰ লৈ আহিছে? নাই নাই। সাংসদক দেখিছে এনেকুৱা পৰ্যায় হৈছে। আগৰ পৰাতো হৈয়ে আছে। যেতিয়াৰ পৰা আমাৰ ছুপাৰ মাৰ্কেট ব্ৰিজটো হৈছে তেতিয়াৰ পৰাই পানী বৰ্তমান। মানে এই ব্ৰিজখন হোৱাৰ পিছৰ পৰা পানীৰ পৰিমাণটো যথেষ্ট বেছি আৰু প্ৰত্যেক বছৰে বেছি হৈ গৈ আছে। কোনো ধৰণৰ ব্যৱস্থা গোটেই মানুহখিনিতো ভিতৰতে থাকিব? নাই 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 নাই। আমিতো এতিয়া আজি মানে আছোঁ ঘৰত, কিন্তু ইয়াৰ আগৰবাৰ যে হৈছিলে তেতিয়াতো আমি বেলেগৰ ঘৰতে আছোঁ বৰ্তমান। ঘৰৰ ভিতৰত পুৰা এবুকু পানী হয়। এৰি যাব লাগে। যিবোৰ আপোনাৰ তলত যিবোৰ সামগ্ৰী আছে, চাওক যে কি এটা ভয়ংকৰ পৰিৱেশ। তেওঁলোকে বৰষুণ হ'লে ঘৰ এৰি পেলাই বেলেগৰ ঘৰত থাকিবলৈ তেওঁলোক যাবলগীয়া হয়। কাৰণ ইয়াত যি ধৰণৰ পানী, আমি এই যিখন নাও SDRF বাহিনীৰ, সেই নাৱত উঠি পেলাই আমি এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিগৰাকী বাদ্যও তেওঁ নিজৰ বাসগৃহৰ পৰা ওলাই আহিছে, তেওঁলোকে আচলতে বুজি পায় প্ৰকৃতাৰ্থত তেওঁলোকৰ ভিতৰৰ চোৱাত কি সমস্যাৰে জৰ্জৰিত হৈ আছে। ইয়াত আপুনি চৌপাশে দেখিব যে কেউফালে কেৱল পানী আৰু পানী। আপুনি দেখিব যে এইফালে কিমান পানী আছে। সেই পানী দেখিলে আচলতে অনুভৱ কৰিব পাৰিব কি পৰিৱেশৰ মাজত ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলে জীৱন কটাবলগীয়া হৈছে। এজাক বৰষুণ দিলে আচলতে এই পৰিৱেশ হয়। বতৰ কিছু ফৰকাল হ'লে তেওঁলোক শান্তিৰে থাকিব পাৰে, কিন্তু বতৰ যেতিয়াই ডাৱৰীয়া হয়, বৰষুণ আহে, তেতিয়াই তেওঁলোকৰ জীৱনলৈ অমানিশা সদৃশ পৰিৱেশ নামি আহে। আপুনি এই ৰুক্মিণী গাঁৱৰ আপুনি অৱস্থা দেখিলে আচৰিত হ'ব। ৰুক্মিণী গাঁৱৰ যিখন হাইস্কুল, সেই হাইস্কুলখন বন্ধ কৰি ৰাখিবলগীয়া হয় কেৱল বানপানীৰ কাৰণে। কৃত্ৰিম বানৰ কাৰণে এই হাইস্কুলখন প্ৰায়ে বন্ধ থাকে। যেতিয়াই আচলতে বাৰিষাৰ সময় হয়, তেতিয়াই এই স্কুলখন বন্ধ কৰিবলগীয়া হয়, কাৰণ এটাই যে ইয়াত হয় পানী। বাইদেউ, এই সন্মুখতে এখন স্কুল বন্ধ কৰিয়ে থ'বলগীয়া হয় প্ৰায় সময় বৰষুণ। পুৰা বন্ধ হৈ থাকে বোলে। আধা বছৰটো প্ৰায় বন্ধ বুলিয়ে ক'ব পাৰি। বাৰিষা কেইদিন আহিব নোৱাৰে কোনো। নাই নাই, ইয়াত নপঢ়ে বাৰু, কিন্তু ওচৰৰখিনিতো সিহঁতৰতো পুৰা মানে বছৰত প্ৰায় আধা ছমাহে ক্লাছ এনেকুৱা টাইপ হৈ যায়। বাৰিষাটো নহয়েই বুলি ক'ব পাৰি। বন্ধ পুৰা বন্ধ। এইবিলাকতো ভিতৰত পুৰা পানী। চাওক যে স্কুলখন বন্ধ কৰি ৰাখিবলগীয়া হৈছে, আৰু ইয়াৰ কাষেবাৰে যিসমূহ অৱস্থা, সেই অৱস্থা দেখিলে আপুনি গম পাব। দোকান পোহাৰ সকলোবোৰ বন্ধ কৰি থ'বলগীয়া হয়। ইয়াত কালি নিশা অহা বৰষুণ জাকৰ পিছত এই অৱস্থা। ইয়াত বৰষুণ আহিলে আচলতে এনেকুৱা অৱস্থাই হয়। এই সমষ্টিটোৰ যিগৰাকী বিধায়ক, সমান্তৰালকৈ গুৱাহাটী লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ, তেওঁলোকক আপোনালোকে বেলেগ মেল মিটিঙত দেখিবলৈ পাব। কিন্তু এই সময়ছোৱাত, বিপদৰ সময়ছোৱাত ইয়াৰ জনতা যিসমূহ সমস্যাত ভুগি আছে, তেওঁলোকক মাত মাতিবলৈ আহিবলৈ, এষাৰ মাত দিবলৈ তেওঁলোকৰ কোনো আহৰি নাই। প্ৰতিটো ঘৰ, প্ৰতিখন দোকান, সকলোবোৰ এতিয়া পানীৰ তলত বুৰ গৈ আছে। সকলোবোৰ অৱস্থা নাই, তথৈবচ এক অৱস্থা। এই তথৈবচ অৱস্থাৰ মাজেৰে ইয়াৰ বাসিন্দাসকলে যাতায়াত কৰিবলগীয়া হয়। কি এক সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হয়। মানুহে তেওঁলোকৰ অফিচ কাৰ্যালয়লৈ যাবলৈ বুলি যেতিয়া ওলাই আহে, তেতিয়া সন্মুখত আহি এনেধৰণে পানী দেখে, আৰু পানী দেখাৰ পিছত তেওঁলোক যাব নোৱাৰা এটা পৰিৱেশ হয়। যাৰ কাৰণে এখন বিশেষ নৌকাৰ ব্যৱস্থা কৰি দিয়া হৈছে। কিন্তু এইখন নৌকাত এই অঞ্চলটোৰ ইমানখিনি বাসিন্দা কি ধৰণে আচলতে তেওঁলোকে যাতায়াত কৰিব, কি ধৰণে তেওঁলোক বাহিৰলৈ ওলাই যাব, সেয়া আচলতে আজিৰ তাৰিখত এক নুবুজা সাঁথৰ। আৰু এই চিন্তু, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।